নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অটোকেডৰ লাইন কমাণ্ডটোৰ বিষয়ে শিকিম। এই লাইন কমাণ্ডটো আমি অটোকেডৰ এই ড্ৰ টুলবাৰখনত পাম। ড্ৰ টুলবাৰত বা ড্ৰ মেনু বাৰত পাব ইয়াত লাইন বা আপোনালোকে কীবৰ্ডত L এণ্টাৰ প্ৰেছ কৰিও লাইন কমাণ্ডটো চিলেক্ট কৰিব পাৰিব। এতিয়া চাওক যেতিয়া আমি লাইন কমাণ্ডটো চিলেক্ট কৰিলোঁ তেতিয়া আমাক ইয়াত সুধিছে যে স্পেচিফাই ফাৰ্ষ্ট পইণ্ট। এতিয়া লাইন মানেনো কি বাৰু? লাইন মানে হ'ল শৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন টু পইণ্টছ। দুটা পইণ্টৰ মাজৰ আটাইতকৈ যিখিনি কম দূৰত্ব সেইখিনি আমি লাইন বুলি ক'ব পাৰোঁ। তাৰমানে আমাৰ এটা লাইন আঁকিবলৈ দুটা পইণ্ট লাগে, নহয় জানো? এতিয়া স্পেচিফাই ফাৰ্ষ্ট পইণ্ট। আগৰ ভিডিঅ'বোৰত মই আপোনালোকক কোঅৰ্ডিনেট ছিষ্টেমৰ সহায়ত পইণ্ট জেনেৰেট কৰি পেলাই লাইন আঁকিবলৈ শিকাইছিলোঁ, কিন্তু সেইটো অকণমান টান হয়। কিন্তু বৰ্তমান আমি এতিয়া লাহে লাহে নতুনকৈ একদম ইজি পদ্ধতিত কৰিম। ফাৰ্ষ্ট পইণ্ট আমি ইয়াত ডাইৰেক্টলি ক্লিক কৰি পেলাই আমি লাইন আঁকিম। বা আগৰ ভিডিঅ'বোৰ আপোনালোকে যদি চাইছে মই লাইন কেনেকৈ আঁকো অকণমান ধৰিব পাৰিছেই হয়তো। তথাপিতো ইয়াত স্পেচিফাই ফাৰ্ষ্ট পইণ্ট, গতিকে আমি এটা প্ৰথম পইণ্ট দিলোঁ। এতিয়া নেক্সট পইণ্ট। এতিয়া আমাৰ ইয়াত সুধিছে স্পেচিফাই নেক্সট পইণ্ট, গতিকে এতিয়া আমি নেক্সট পইণ্টটো দিব লাগিব। তাৰ আগতে আৰু এটা কথা, এতিয়া চাওক মই লাইনডাল মোৰ যিকোনো এংগলত ঘূৰি আছে। এতিয়া মই এনেকৈ হাতেৰে চিধাকৈ ধৰক চিধা লাইন এডাল লাগে, চিধাকৈ আঁকিবলৈ আমাৰ দিগদাৰ হয়। মই আগতে আপোনালোকক এই টগল কিজৰ বিষয়ে কৈছিলোঁ, অৰ্থ মোডৰ বিষয়ে। এতিয়া চাওক অৰ্থ মোডটো অফ হৈ আছে, সেইকাৰণে কি হৈছে মোৰ লাইনডাল বেকাকেও মই আঁকিব পাৰিছোঁ। আৰু যেতিয়া মই অৰ্থ মোডটো অন কৰি দিম তেতিয়া মই লাইনডাল চিধাকৈ আঁকিব পাৰিম। দেখিছে? অনলি হৰাইজণ্টেলি আৰু ভাৰ্টিকেলি আঁকিব পাৰিম, মানে ষ্ট্ৰেইট লাইন আঁকিব পাৰিম। তাৰপিছত আপোনালোকক যিটো ডিৰেকশ্যনত লাগে সেই লাইনডাল আপোনালোকে ইয়াত লৈ পেলাই ইয়াত আমি কমাণ্ড প্ৰম্পটত ইয়াৰ ডিষ্টেঞ্চ কিমান লাগে, ধৰক 100 লাগে, টাইপ কৰি পেলাই এণ্টাৰ। এতিয়া চাওক মোৰ লাইনডাল বহুত সৰু আহিছে, দেখিছেনে? মই এনেকৈ জুম কৰি দিম। কাৰ্চাৰডাল ইয়াৰ ওপৰলৈ নিম, যিটো জেগাত লাগে কাৰ্চাৰডাল। আপোনালোকে মাউচৰ ব্যৱহাৰ সেইটো ভিডিঅ' চালে গম পাব কেনেকৈ জুম আউট জুম ইন কৰিব লাগে। যিটো অবজেক্টৰ যিখিনি মানে আপোনালোকে জুম কৰিব বিচাৰিছে কাৰ্চাৰডাল, এই কাৰ্চাৰডাল সেই জেগাটোলৈ নিব। আৰু লিমিটছটো ছেট কৰি ল'ব। যেতিয়া আপোনালোকে প্ৰেক্টিকেলি সঁচাকৈ ড্ৰয়িং এটা কৰিবলৈ যায় সদায় লিমিটছটো ছেট কৰি ল'ব। এতিয়া ইয়াত মোক ধৰক এইফালে লাগে 40, তো মই এতিয়া ওপৰৰ ফালে লাগে নে তলৰ ফালে লাগে, মাউচৰ সহায়ত মই ডিফাইন কৰিম 40, 40 এণ্টাৰ। দেখিছে? লাইনডাল আহি গৈছে। আকৌ ধৰক এইফালে লাগে 100 এণ্টাৰ। এইফালে লাগে তলৰ ফালে 40 এণ্টাৰ। লাইনডাল এৰিবৰ বাবে আমি এস্কেপ কীটো প্ৰেছ কৰি দিব পাৰোঁ বা এণ্টাৰ প্ৰেছ কৰিলেও লাইনডাল এৰ খাই যায়। দেখিছে? আকৌ ধৰক আমি এতিয়া ইয়াৰ পৰা ইয়ালৈ লাইনডাল জইন কৰিব লাগে। এতিয়া চাওক আৰু এটা বস্তু মই দেখাই থৈছোঁ। আমি বাৰে প্ৰতি যেতিয়া আমি কমাণ্ড ইয়াৰ পৰা চিলেক্ট কৰোঁ, ইয়াৰ পৰা ডাইৰেক্টলি কমাণ্ডবোৰ চিলেক্ট কৰি নাথাকিলেও হয়। এতিয়া মই লাষ্ট কমাণ্ড চিলেক্ট কৰিলোঁ লাইন, গতিকে মই যদি এতিয়া ইয়াত মোৰ একো চিলেক্ট হৈ থকা নাই কমাণ্ড, গতিকে মই ৰাইট ক্লিক কৰিলে ৰিপিট লাইন, মানে মই কমাণ্ড ইয়াৰ পৰাও লাইন অপশ্যনটো চিলেক্ট কৰিব পাৰোঁ। লাষ্ট মই যি ইউজ কৰিছিলোঁ, লাষ্ট মই লাইন ইউজ কৰিছিলোঁ, গতিকে ৰিপিট লাইন কৰি আকৌ মই ইয়াৰ পৰা ইয়াত অবজেক্ট স্নেপ অন হৈ থাকিব লাগিব। তাৰপিছত মই এতিয়া অৰ্থটো অফ কৰিও দিব পাৰোঁ। বেকাকৈ লাইনডাল আঁকিব লাগে, এনেকৈ মই লাইনডাল আঁকিব পাৰোঁ। এতিয়া ধৰক আকৌ মই ৰাইট ক্লিক কৰিলোঁ ৰিপিট লাইন, বা ইয়াৰ পৰাও ল'ব পাৰে, এল এণ্টাৰো কৰিব পাৰে, কিন্তু ৰিপিট লাইন। এতিয়া মই ইয়ালৈ গ'লোঁ, মিড পইণ্টটো অট'মেটিকলি শ্ব' কৰিব। কিহৰ কাৰণে শ্ব' কৰিছে? এইটো যিহেতু আমি অবজেক্ট স্নেপ অন কৰি থৈছোঁ। মই আপোনালোকৰ আগৰ ভিডিঅ'বোৰত দেখাইছিলোঁ অবজেক্ট স্নেপৰ ইউজৰ বিষয়ে, এবাৰ চাই ল'ব। অবজেক্ট স্নেপ অন হৈ থাকিলে আমাৰ মিড পইণ্ট, এণ্ড পইণ্ট এইবোৰ শ্ব' কৰিব। ইয়াত ক্লিক কৰিলোঁ, আকৌ ইয়াত মিড পইণ্ট অট'মেটিকলি শ্ব' কৰিব। এতিয়া চাওক মই অৰ্থটো যিহেতু অনো নাই, তথাপিতো মোৰ ইয়াত যিটো মিড পইণ্ট জইন কৰিলে অট'মেটিকলি লাইনডাল চিধাই হ'ব, গতিকে এনেকৈ চিধা কৰি দিওঁ। এনেকৈ আমি লাইন আঁকিব পাৰোঁ। এতিয়া আমি চাম লাইন এডাল কেনেকৈ এংগলত আঁকিব পাৰি। এংগলত লাইন এডাল আঁকিবৰ কাৰণে আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব লাগিব ডাইনেমিক
মোড যিটো অপশ্যন আছে আমাৰ টগল কিজত সেইটো অন কৰি ল'ব অন কৰি লৈ পেলাই আমি আঁকিব পাৰিম এতিয়া ধৰক মই লাইন ডাইনামিক এইটো মোডটো অন কৰি লৈছোঁ মোডটো অন কৰি লোৱাৰ লগে লগে তাৰপিছত মই লাইন ল'লোঁ এতিয়া মোৰ চাওক এই কাৰ্চাৰডালৰ লগত আহি গৈছে স্পেচিফাই ফাৰ্ষ্ট পইণ্ট লগতে ডিষ্টেঞ্চটো আহি গৈছে দেখিছেনে ডিষ্টেঞ্চো আহিছে আৰু কাষৰটো তেনেকৈ একচুৱেলি কোঅৰ্ডিনেটটো আহিছে বাৰু এতিয়া আমাক কোঅৰ্ডিনেট নালাগে আমি স্পেচিফাই ফাৰ্ষ্ট পইণ্ট কৈছে আমি প্ৰথম পইণ্টটো ক্লিক কৰিলোঁ য'ত আমাক এংগল লাগে এয়া ক্লিক কৰিলোঁ এতিয়া চাওক আপোনালোকে এই যিটো প্ৰথম দেখাই আছে 47 পইণ্ট চামথিং দেখাই আছে সেইটো হ'ল তাৰ ডিষ্টেঞ্চ আৰু এইফালে চাওক স্পেচিফাই এইটো এংগল দেখাই আছে আৰু মই এইটো চাওক 47.0963 এইটো বাৰু 4টা ডিজিট কিয় দেখাইছে মই আপোনালোকক ক্লাছত ইউনিট ছেটিংছত শিকাইছিলোঁ আপোনালোকে লেন্থৰ যিটো প্ৰেচিজন ৰাখিব পইণ্টৰ পিছত যেইটা ডিজিট ৰাখিব সিমানটা ডিজিট ইয়াত দেখাব বাৰু এতিয়া আমি এংগলটো কেনেকৈ আকৌ সেইটো চাওঁ এতিয়া ধৰক মোক এডাল লাইন লাগে যিডাল লাইনৰ লেন্থ ধৰক 80 আৰু 32 ডিগ্ৰী বা 35 ডিগ্ৰী মোক এডাল লাইন লাগে এংগলটো হয়তো আপোনালোকে বুজি পায় যে এইটো হ'ল আমাৰ 0 ডিগ্ৰী দেখিছেনে এনেকৈ ষ্ট্ৰেইট হৈ থাকিলে আমাৰ 0 ডিগ্ৰী তাৰপিছত আমি এনেকৈ গৈ থাকিলে এইটো হ'ল 90 ডিগ্ৰী এনেকৈ আমাৰ 90 ডিগ্ৰীত আহিব তাৰপিছত এইফালে যেতিয়া আমি মানে এতিয়া আমি কি কৰিছোঁ আমি এণ্টি ক্লকৱাইজ ঘূৰিছোঁ ঘড়ীৰ কাটাৰ বিপৰীত দিশে ঘূৰিছোঁ গতিকে আমি ইয়াত এইটো পজিটিভ এংগল দেন 090 এইটো হৈ গ'ল আমাৰ 180 এইটো আমি ইয়াত এটা দেখি আছোঁ কাৰণে কিন্তু মই এংগলটো আমি যেতিয়া নিজে দিব লাগিব কেনেকৈ দিব লাগিব এইটো মই দেখাই আছোঁ এইটো আমাৰ এতিয়া এইটো 180 ডিগ্ৰী ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ 180 ডিগ্ৰী ল'ম এণ্টি ক্লকৱাইজ আকৌ যেতিয়া আমি ইয়াৰ পৰা ল'ম আকৌ তলৰ ফালৰ পৰা ল'ম ই আকৌ নতুনকৈ 0ৰ পৰা আকৌ 1 এনেকৈ কেলকুলেট কৰে আকৌ 42 ডিগ্ৰী ঠিক আছে তো মানে আপুনি কাৰ্চাৰডালে ক'ব লাগিব আপোনাৰ এংগলটো কি হয় এই যেতিয়া ডাইনামিক মোড অপশ্যনটো ইউজ কৰোঁ আমি 180 ডিগ্ৰী এইফালে ল'ম পজিটিভ মানে এণ্টি ক্লকৱাইজ আকৌ তলৰ ফালে লাগিলে এইফালে 0ৰ পৰা আৰম্ভ হ'ব আকৌ এইটো 180 ডিগ্ৰী ঠিক আছে এটা এংগল আঁকিলে আপোনালোকে গম পাব এতিয়া ধৰক মোক এডাল লাইন লাগে 45 লেন্থ আৰু 35 ডিগ্ৰী তো প্ৰথমতে মই ইয়াত লেন্থটো দিম এতিয়া মোৰ এইটো ব্লু কালাৰ যিটো হৈ আছে এই বস্তুটো ইয়াত মোৰ লেন্থটো যাব লেন্থটো কিমান দিম ইয়াত লিখিম আৰু এংগলটো কিমান দিম ইয়াত লিখিম এতিয়া মই ইয়াত লেন্থটো দিছোঁ 45 এতিয়া আপোনালোকে প্ৰেছ কৰিব লাগিব টেব যিটো TAB কীবৰ্ডত যিটো কি থাকে টেব কি এই টেব কিটো প্ৰেছ কৰিব প্ৰেছ কৰি দিয়াৰ লগে লগে এয়া চাওক এইটো এটা লক এটা আহি গৈছে দেখিছেনে তাৰমানে মোৰ এই লেন্থটো লক হৈ গ'ল তাৰপিছত অট'মেটিকলি ইয়ালে এইটো এংগললৈ অট'মেটিকলি গুচি আহিছে ব্লু কালাৰ হৈ গৈছে তো ইয়াত আমি এতিয়া এংগলটো ডিফাইন কৰিব পাৰিম ধৰক মোক 35 ডিগ্ৰী লাগে 35 ডিগ্ৰী লিখিব নালাগে 35 লিখি আকৌ টেব প্ৰেছ কৰি দিব ঠিক আছে দেন এণ্টাৰ ডাবল এণ্টাৰ কৰিলে লাইনডাল এৰ খাই যাব তো এডাল লাইন হ'ল ইয়াক আমি যদি এনেকৈ এডাল 0 বুলি কল্পনা কৰি লওঁ ইয়াৰ পৰা এই এংগলটো 35 ডিগ্ৰী আৰু ইয়াৰ লেন্থটো হ'ল 45 বুজি পাইছে হয়তো এতিয়া মই চাওক মই তলৰ ফালেও এবাৰ দেখাই দিছোঁ এতিয়া আপোনালোকক মই কৈছোঁ যে আপোনালোকে কাৰ্চাৰডালে এইফালে 180 ডিগ্ৰী গ'ল আকৌ এইফালৰ পৰা আৰম্ভ হ'ল 0 এনেকৈ গৈ পেলাই এইফালে 180 ডিগ্ৰী এতিয়া মোৰ এংগলটো এনেকৈ 35 ডিগ্ৰী এইফালে নালাগে মোক এইফালে লাগে বুজি পাইছে তলৰ ফালে লাগে আমি ডিফাইন কৰি ল'ব লাগিব কোনফালে ৰাখে সেইফালে আমি ৰাখি ল'ব লাগিব তাৰপিছত আকৌ ইয়াত এনেকৈ ধৰক এতিয়া মই লেন্থ দিলোঁ ধৰক 70 টেব দেন ধৰক এংগল দিছোঁ 35 দেখাইছোঁ 35 দিছোঁ দেন টেব দেখিছে 70ত লক হৈ গৈছে লেন্থটো দেন 35তো এংগলটো লক হৈ গৈছে তাৰপিছত ডাবল এণ্টাৰ এতিয়া এডাল লেন্থ হ'ল মোৰ 55 আছিলে আৰু 35 ডিগ্ৰী এংগল আছিলে আৰু এই
এংগলটো হৈ গ'ল ইয়াত আছিলে আমাৰ ফাৰ্ষ্ট পইণ্টটো গতিকে ইয়াৰ লগত এংগলটো হ'ব এই এংগলটো হৈ গ'ল 35 ডিগ্ৰী বুজি পাইছে অকমান নিজে প্ৰেক্টিচ কৰিব লাগিব তেতিয়া বুজি পাব আৰু মই ড্ৰয়িং কেইটামান কৰাই দিম তেতিয়া আপোনালোকে বুজি পাব কেনেকৈ এংগল আঁকিব লাগে আৰু এটা বস্তু দেখুৱাই দিছোঁ এংগলৰ ছেটিংছটো এতিয়া মই 35 দিছোঁ যদি মোক লাগে ধৰক 94.2 ডিগ্ৰী এটা এংগল লাগে 100 লেন্থৰ লাইন এডাল লাগে লাইনডালৰ লেন্থ হ'ল 100 বুলি ধৰিলোঁ আৰু এংগলটো ধৰিছোঁ 94.2 ডিগ্ৰী এতিয়া চাওক ইয়াত মই ফাৰ্ষ্ট পইণ্ট ক্লিক কৰিলোঁ তো লাইনডালৰ লেন্থ মোক ক'লোঁ 100 টেব কীবৰ্ডত টেব প্ৰেছ কৰিব লেন্থটো লক হৈ যাব এতিয়া মোক ওপৰৰ ফালে লাগে ধৰক আপোনালোকে গম পাইছে 90 ইয়াত হৈছে এতিয়া 94টো অকণমান এইফালেই হ'ব বাৰু মই ইয়াত ডাইৰেক্ট এতিয়া মই ইয়াত 94.2 দিছোঁ দিছে এইটো দেন টেব এতিয়া মোক ইয়াত 94 বুলিয়ে দেখাই আছে কিন্তু দেখিছেনে এংগলটো সৰি মই আকৌ এবাৰ দেখাই দিছোঁ 94 সৰি 100 লেন্থ টেব 94.2 ডিগ্ৰী দিব নালাগে টেব প্ৰেছ কৰিলে হৈ গ'ল এতিয়া 94.2 ডিগ্ৰী দিছিলোঁ কিন্তু মোৰ ইয়াত এংগলটো 94 দেখাই আছে আপোনালোকে এইটো কনফিউজ হ'ব পাৰে মই 94.2 দিছিলোঁ কিন্তু মোৰ ইয়াত কিহৰ কাৰণে 94 দেখাইছে তো ইয়াত আমি এতিয়া ছেটিংছটো ইউনিট ছেটিংছত ইয়াত এংগলটোৰ ছেটিংছটো কৰি ল'ব লাগিব আমি জানো ফৰ্মেট মেনু বাৰত আছে ইউনিটছ বা আমি ইয়াত শ্বৰ্ট কি UN টাইপ কৰিব পাৰোঁ মই লাষ্ট ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ এই লেন্থৰ ছেটিংছটোৰ বিষয়ে দেখুৱাইছিলোঁ তো আজি আমি এংগলৰ ছেটিংছটোৰ বিষয়ে চাম এই এংগলৰ ছেটিংছটো ইয়াত আমি এংগলটো কেনেকৈ লাগে সেই ফৰ্মেটত আমি দি ল'ব লাগিব তাৰ বাবে ইয়াত ডেচিমেল ডিগ্ৰী আমি ডেচিমেল ডিগ্ৰীটো কৰিছোঁ কেতিয়াবা যদি মিনিট ছেকেণ্ড এনেকুৱাবোৰতো দেখুৱাব লগা হয় ইয়াত আপোনালোকে ছেটিংছটো কৰি ল'ব ৰেডিয়েন্সত লাগিলে বিশেষকৈ আমি ডেচিমেল ডিগ্ৰী আৰু ডিগ্ৰী মিনিট ছেকেণ্ড এইবোৰতে ৰাখোঁ এইটো কৰি ল'ব তাৰপাছত প্ৰেচিজন এতিয়া এইটো 0 হৈ আছিলে মোৰ বাই ডিফল্ট এই ছেটিংছটো মোৰ 0 হৈ আছিলে সেইকাৰণে মোৰ অনলি 94 দেখাই আছিলে এংগলটো 94.2 হৈছে কিন্তু আকোতে কিন্তু ইয়াত দেখুৱাই আছিলে 94 সেইকাৰণে মই এতিয়া কি কৰিম মোক পইণ্টৰ পিছত এটা ডিজিট দেখুৱাব লাগে বা দুটা ডিজিট দেখুৱাব লাগে তেতিয়া আমি কি কৰিম এইটো প্ৰেচিজনটো চেঞ্জ কৰি ল'ম ইউনিটছত এতিয়া ধৰক মই এটা ডিজিট দেখুৱাব লাগে ইয়াত দেখুৱালোঁ অ'কে ঠিক আছে এতিয়া মই লাইন এটা লাইনে আঁকি দেখাইছোঁ 100 টেব 94.2 টেব এতিয়া চাওক দেখুৱাইছে বুজি পাইছে আপোনালোকে ইউনিটছত সেই ছেটিংছটো কৰি ল'ব লাগিব তেনেকৈ লেন্থটো প্ৰেচিজনটো যেতিয়া পইণ্টৰ পিছত কেইটা লাগে দেখাই ল'ব লাগিব এংগলটো দেখাই ল'ব লাগিব এতিয়া লাইনডাল দেখিছেনে একেবাৰে 90 ডিগ্ৰী ষ্ট্ৰেইট হৈ থকা নাই অকণমান বেকা হৈ আছে তাৰমানে সি 94.2 ডিগ্ৰীত আছে আশা কৰোঁ বুজি পাইছে লাইনৰ আমি লেন্থ আৰু ষ্ট্ৰেইট লাইন বা এংগলত কেনেকৈ আঁকিব লাগিব কিবা বুজি নাপালে তলত কমেণ্ট কৰিব ধন্যবাদ